খং খংনো কি? খং মানে যে ধ্বংস, খং মানে যে একেবাৰে চব শেষ কৰা বস্তু এটা, সেইটো বহুতে পিছত অনুমান কৰিব পাৰে। এনি টাইম খং কৰা মানুহে যে জীৱনটো হওক বা বেলেগৰ বস্তুবিলাক হওক কেনেকৈ সাৰখাৰ কৰিব পাৰে জীৱনটো, যেতিয়া উপলব্ধি হয় হয়তো সেই সময়টো বহুত লেট হৈ যায়। আমি সকলোৱে জানো যে এৰি দিয়া হৰ আৰু মুখেৰে কথা ওলোৱা যিখিনি কেতিয়াও ৰিটাৰ্ণ নাহে, কেতিয়াও ফিৰি নাহে। কিন্তু যেতিয়া আমি উপলব্ধি কৰোঁ সেই সময়খিনি হয়তো বহুত দূৰ গুচি যায় আৰু হয়তো বেলেগে আমাক কিমান ভুল বুজিব আৰু কিমান আমাক খং কৰি থাকিব। এই ভিডিঅ'টো সেইবিলাক মানুহৰ কাৰণে চাব লাগে যিবিলাকে শ্বৰ্ট টেম্পাৰ হয় আৰু যেতিয়া কিবা এটা কোনোবা মানুহে কৈ দিয়ে, শ্বৰ্ট টেম্পাৰত মুখেৰে কিবা নহয় কিবা এটা কৈ দিয়ে, তাৰে পিছত উপলব্ধি পিছত হয় যে কি ভুল কাম কৰিলে। গতিকে আজিৰ এই ভিডিঅ'টোত মই আজি এনেকুৱা এটা কথা ক'ব ওলাইছোঁ যে য'ত থাকিব এজন পুতেক আৰু এজন মানে বাপেক। গতিকে আহক ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ। তাৰ আগতে যদি কোনোবা চেনেলটোত নতুন হয় প্লিজ ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বহু দিনৰ আগৰ কথা, ৰাকেশ নামৰ এজন ল'ৰা আছিলে। তাৰ প্ৰত্যেকটো বস্তুতে এনি টাইম শ্বৰ্ট টেম্পাৰ। কোনোবাই যদি কিবা এটা কথা কয় হঠাৎ শ্বৰ্ট টেম্পাৰ, কোনোবাই যদি কিবা ভাল কথাও কয় নাই নুশুনে, হঠাৎ শ্বৰ্ট টেম্পাৰ, মানে এনি টাইম খঙতে থাকে। এই বস্তুবিলাক চাই আছিলে দেউতাকে। দেউতাকে এইবিলাক বস্তু ভাল পোৱা নাছিলে, কিন্তু তথাপিও নিজৰ ল'ৰা তো ভাবিলে মই ইয়াক কেনেকৈ বুজাম যে এই খং বা এই শ্বৰ্ট টেম্পাৰবিলাক বস্তু যে কিমান বেয়া, মানুহৰ এই শ্বৰ্ট টেম্পাৰৰ কাৰণে যে তাৰ পৰা পিছত কিমান দূৰ হৈ যাব, কোনো মানুহকে সি নাপাব, এই বস্তুটো কিয় সি বুজি নাপায়, এনেকৈ দেউতাকে ভাবি থাকিলে। এদিন দেউতাকে এটা বুদ্ধি সাজিলে আৰু ভাবিলে নাই মই ইয়াক এতিয়াই এই বস্তুখিনি বুজাব লাগিব যে শ্বৰ্ট টেম্পাৰটো কিমান বেয়া। তো এদিন মাতি আনিলে, ৰাকেশক মাতি আনি কিনে ক'লে বোলে বাপা বহা ইয়াত, তোমাক মই আজি এটা বস্তু দিম আৰু সেই বস্তুখিনি তুমি এটা কাম কৰিব লাগিব। কেনেকুৱা কাম সেই বস্তুটো মই বুজাই দিম, কিন্তু তাৰে আগতে বস্তাখন খুলি কিনে চোৱা তাত কি আছে। ৰাকেশে যেতিয়া বস্তাখন খুলি চালে তেতিয়া দেখা পালে ধুনীয়া মানে বহুত ধৰণৰ গজাল আছে তাত। তেতিয়া ৰাকেশে দেউতাকক সুধিলে দেউতা এইবিলাকতো গজাল, মই কৰিম কি? দেউতাকে তেতিয়া ক'লে শুনা তুমি এটা কাম কৰিবা যে তোমাৰতো বহুত খং, বহুত সময়ত এনি টাইম যিকোনো মুহূৰ্ততে তোমাৰ শ্বৰ্ট টেম্পাৰ উঠে, হয়নে নহয় তুমি কোৱা? তেতিয়া ৰাকেশে ক'লে হয় সেইটোতো হয়, কিন্তু এই গজাল কেনেকৈ মই কৰিমনো কি সেইটোতো কোৱা। তেতিয়া দেউতাকে ক'লে শুনা ৰাকেশ তুমি এটা কাম কৰিবা, তোমাৰ যেতিয়াই খং উঠে ন, তুমি ভাবিবা যে তোমাৰ খং উঠিছে বা কিবা, ইয়াৰে এটা গজাল ল'বা। গজাল লৈ কিনে আমাৰ এই ৱালখন দেখিছানে, সেই ৱালত তুমি কোবাবা, এটা হাতুৰিৰে সেই গজালটো দি কোবাই কিনে ৱালটোত সোমাই দিবা। আমি দুয়ো চাম যে এদিনত তোমাৰ কিমান বাৰ খং উঠে, কিমান বাৰ তুমি শ্বৰ্ট টেম্পাৰত মানুহৰ লগত থাকিবা বা কিবা এটা, সেই বস্তুখিনি মানুহক নকৈ কিনে সেই খংটো এই গজালটোৰ ওপৰত উলিয়াবা আৰু ৱালত মাৰিবা এটা এটাকৈ। তেতিয়া ৰাকেশে ক'লে ঠিক আছে দেউতা, মোৰ যেতিয়া খং উঠে বা কিবা এনেও কিছুমান মানুহক মোক মাৰিবৰ মন যায়, কিন্তু মাৰিবতো নোৱাৰো, গতিকে সেই বস্তুখিনি মই গজালটোতে ওপৰত উঠিয়াম মোৰ খংটো আৰু এটা এটাকৈ গজাল এই ৱালখনত মাৰি ফুৰাম। কথামতেই কাম হ'ল। ৰাকেশে কি কৰিলে, পিছদিনাৰ পৰা যেতিয়াই খং উঠে তেতিয়াই এটা গজাল ৱালখনত মাৰিব ধৰিলে। এনেকৈ চাওঁতে চাওঁতে প্ৰথম দিনা ৩৭টা গজাল এখন ৱালত মাৰা গ'ল। তেতিয়া সি গণি কিনে গম পালে যে আজিৰ দিনটোত মোৰ ৩৭ বাৰ খং উঠিছে। কিন্তু সি এটা বস্তুও গম পালে যে যেতিয়া গজাল কেইটা মাৰে সি অলপ হ'লেও দুখ পায়। তেতিয়া সি কি ঠিক কৰিলে যে মই অলপমান কমাব চাওঁ নেকি, তেতিয়া মই অলপ কষ্টহে গম পাওঁ। এনেকৈ লাহে লাহে যেতিয়া সি সদায় খং উঠে তেনেকৈ ৱালখনত এনেকৈ গজাল মাৰে, চাওঁতে 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 এমাহমান গ'ল। এমাহৰ দিনত যেতিয়া সি গন্তি কৰিলে যে লাষ্টৰ যিটো ৩০ নম্বৰ দিনত সি মাত্ৰ দুটা গজালহে সি ৱালখনত মাৰিলে। তেতিয়া সি অনুমান কৰিলে যে মোৰ কি খংটো কমিল নেকি, কাৰণ মই যেতিয়া গম পাইছিলোঁ যে মোৰ হাতত কষ্ট হয়, মই নিজে খং উঠাটো বাদ দিয়া কৰিলোঁ আৰু গজাল মাৰা কম কৰি দিলোঁ। এতিয়া মাত্ৰ দুটা গজাল, ৰ'বা মই আৰু দুদিনমান চাওঁ। এনেকৈ দুদিনমান পিছত যেতিয়া গম পালে, এদিনাখন এনেকুৱা এটা দিন আহিল সি এটা গজালো ৱালত নামাৰিলে। তাৰমানে সি গম পালে যে আজিৰ দিনটোত দিলে মোৰ এবাৰো খং উঠা নাই। তেতিয়া সি হাঁহি ফূৰ্তি কৰি দেউতাকক যাই কিনে ক'লে বোলে দেউতা আজি ৩২ দিন হ'ল, আজিৰ দিনটোত মই এটাও গজাল নামাৰিলোঁ, তাৰমানে মোৰ আজি এবাৰো খং উঠা নাই। মই তাৰমানে খং কি শ্বৰ্ট টেম্পাৰ কি সেইবিলাক বস্তু মই কি পাহৰিলোঁ নেকি? তেতিয়া দেউতাকে ক'লে তুমি পাহৰা নাই, কিন্তু যিখিনি বস্তু তুমি কষ্ট পালা ন সেই বস্তুখিনি তুমি এভইড কৰিলা আৰু সেইকাৰণে তোমাৰ গজাল মাৰা কম হ'ল। তোমাৰ খংটো কম হৈছে। এতিয়া এটা কাম কৰা, যিমান আজি ৩২ দিনলৈকে তুমি যিমান গজাল মাৰিছা ন, গোটেইকেইটা গজাল তুমি এটা এটাকৈ উঘালি দিয়া আৰু তাৰপিছত মই বাকীখিনি কৈ আছোঁ। দেউতাকৰ কথা মতে সেই গোটেই ৱালত যিমানবিলাক গজাল ইমান দিনে মাৰিলে এটা এটাকৈ গোটেইবিলাক খুলি কিনে তলত থলে।
তেতিয়া ৰাকেশে ক'লে দেউতা মই এই গোটেইবিলাক গজাল আপুনি কোৱাৰ নিচিনা খুলি দিলোঁ কিন্তু মই বুজি পোৱা নাই ইয়াতে কি বুজি পাম আমি কি মই বুজি পাম তেতিয়া দেউতাকে ক'লে শুনা ৰাকেশ তোমাৰ যেতিয়া খং উঠিছিলে সেই খংটো তুমি গজালৰ ওপৰত মাৰিছিলা আৰু ৱালখন ফুটা কৰি পেলাইছিলা আৰু গোটেইবিলাক যেতিয়া গজাল ওলাই দিলা তুমি কি দেখা পালা যে গোটেই ৱালখন ফুটা হৈ গ'ল হয়নে নহয় ৰাকেশে ক'লে হয়তো গোটেই ৱাল ফুটা হৈ গৈছে আৰু ইয়াতে দেখাত কিন্তু বেয়াও দেখিছে দেউতা তেতিয়া দেউতাকে ক'লে সেইটোৱেইতো মই ক'ব ওলাইছিলোঁ তুমি খঙততো গজালটো মাৰিলা মাৰাৰ লগে লগে তুমি ৱালখন ফুটা কৰি পেলালা কিন্তু যেতিয়া অনুতাপ কৰিলা যে তোমাৰ খংটো কমিছে গজালটো ওলাই আনিলা কিন্তু ৱালখনততো ফুটাটো ফুটা হৈয়ে ৰ'ল আৰু দেখাটো বেয়া হ'ল হয়নে নহয় এই ৱালখনৰ ফুটাটো কেনেকুৱা জানা তুমিতো খঙততো গজালটো মাৰি দিলা ফুটা হৈ ৰ'ল সেম তেনেকুৱাই তুমি যেতিয়া খং উঠে মানুহ যেতিয়া শ্বৰ্ট টেম্পাৰ হয় আমি কিছুমান মানুহক বেয়াকৈ খঙত কোৱা যায় আমি একো নাভাবোঁ কিন্তু সেই কথাষাৰে কিমানখিনি সেই মানুহৰ অন্তৰত আঘাত দিব পাৰে সেই বস্তুটোৱে হ'ল তুমি গজালটো ওলাই আনিলা ঠিকে কিন্তু ফুটা হৈয়ে ৰ'ল তাৰপিছত তুমি যদি কোনোবা মানুহক বেয়াকৈ কোৱা সেই সময়ত শ্বৰ্ট টেম্পাৰত একো নাভাবি তুমি পিছত হাজাৰবাৰ চৰি কোৱা ঠিক আছে মানিব কিন্তু সেই বস্তুটো ন অন্তৰত ৰৈ যাব সকলোৰে শ্বৰ্ট টেম্পাৰত গজালটো মাৰি যেনেকৈ ৱালখনত দাগ ৰৈ গ'ল ন তুমিও যদি তেনেকৈ মানুহক শ্বৰ্ট টেম্পাৰত একো নাভাবি কিনে কৈ যোৱা সেই বস্তুখিনি ন সিহঁতৰো মনত ৰৈ যায় সদায় চৰি কোৱা কিবা কোৱা কিন্তু এইবিলাক বস্তু আগৰ নিচিনা ঠিক নাথাকে সেইকাৰণে মানুহে ন কিছুমান মানুহক কোৱাৰ আগতে কথা কোৱাৰ আগতে হাজাৰবাৰ ভাবিব লাগে কাৰণ মানুহে যিটো বস্তু কথা কয় সেই বস্তুটো ৰিটাৰ্ণ নাযায় আৰু পিছত অনুভৱ হাজাৰবাৰ কৰা একো কাম নাই তেতিয়া ৰাকেশে অনুভৱ কৰিলে তাকতো খংটো কমিলে কিন্তু সি এটা অনুভৱ কৰিলে যে যিটো আগৰ পৰা শ্বৰ্ট টেম্পাৰ খঙত হঠাৎ মানুহক যেনেকৈ তেনেকৈ কৈ দিয়ে সেইবিলাক মানুহৰ অন্তৰত কেনেকুৱা হৈ গৈছিলে আৰু সেইবিলাক মানুহে এতিয়া কেনেকুৱা তাৰ পক্ষে ভাবি আছে সি এতিয়া হাজাৰবাৰ চৰি গ'লেও কিছুমান মানুহে হয়তো মাফ কৰি দিব কিন্তু সকলোৱে মাফ কৰি নিদিয়ে আৰু এইবিলাক আমাৰ ৰিলেশ্যনৰ ক্ষেত্ৰত আমাৰ হাজবেণ্ড ৱাইফ হওক বা পৰিয়ালৰ যিমান সদস্য থাকে গোটেইবিলাকৰ লগতো প্ৰযোজ্য আমি হঠাৎ খঙত এনেকুৱা এটা কথা কৈ দিওঁ পিছলৈকে নাভাবোঁ কিন্তু সেই বস্তুটো এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে য'ত আমাৰ গোটেই মৰম ভাল পোৱা থান বান বিচ্ছিন্ন কৰি দিব পাৰে তো বন্ধু বান্ধৱীসকল এই কাহিনীটোৰ পৰা আমি এটাই বুজিব পাৰিছোঁ যে খঙত লোৱা ডিচিশ্যন কেতিয়াও শুদ্ধ নহয় আমি ভাবিব লাগে কি কৰিব লাগে আৰু আমি কোৱা কথাষাৰ বেলেগে কেনেকুৱা ধৰণে অনুভৱ কৰিছে ভাল পাইছে নে বেয়া পাইছে এবাৰ হ'লেও ভাবি চাব লাগে গতিকে আশা কৰোঁ কাহিনীটো আপোনালোকে ভাল পাইছে মোক যিখিনি বস্তু এই বস্তুখিনি কাহিনীৰ জৰিয়তে মটিভেশ্যন এটা দিব ওলাইছিলোঁ আপোনালোকে বুজি পাইছে তো লগ পাম নেক্সট ভিডিঅ'ত ভাল পাইছে যদি ভিডিঅ'টো লাইক কৰি